যিকোনো কাম এটা কৰাৰ আগত কেতিয়াও আনক ক'ব নালাগে। কিয়নো যদি আপুনি কামটো কৰাৰ আগত আনক বৰ্ণনা দি থাকে তেতিয়াহ'লে আপোনাৰ মনত যি এটা এক্সাইটমেণ্ট ভাৱ থাকে আৰু সেই ভাৱটো লাহে লাহে নাইকিয়া হৈ যায়। তাৰপিছত যদি নেক্সটটো আপুনি যদি আনক কৈ থাকে সেই কথাখিনি, আনে যদি নেতিবাচক মন্তব্য এটা কৰে তেতিয়া আপোনাৰ মনত মানে দুখ আহিব পাৰে, সেই এটা কথা। তৃতীয়তে ধৰক আপুনি কামটোৰ ফল নাপালে, ফলাফলটো আপোনাৰ বেয়া হ'ল, তেতিয়া আপুনি হাঁহিয়তাৰ পাত্ৰ হ'ব পাৰে আৰু আপোনাক সমালোচনাও কৰিব পাৰে। আৰু যদি আপুনি সেই কামটো আপোনাৰহে ভাল লাগে আৰু যাক কৈ আছে তেওঁৰ ভাল নালাগিব পাৰে, তেওঁ যদি সেই কামটোৰ প্ৰতি বিধি পথালি দিয়ে তেতিয়া আপোনাৰ অন্তৰত দুখ লাগিব পাৰে। সেইকাৰণে আপুনি ফলৰ কথা চিন্তা নকৰি মনে মনে কামটো কৰক আৰু যেতিয়া ফল পাব মনে মনে বা দিয়ক। মোৰ ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আজিলৈ আহিছোঁ তেতিয়াহ'লে, বাই বাই।